Hello everyone, welcome back to our FN Coaching YouTube channel. মই লাষ্ট ক্লাছত তোমালোকক কনফৰ্মেশ্যন আইসোমাৰ পঢ়াইছিলোঁ। আজি মই অপটিকেল আইসোমাৰ পঢ়াম। ইয়াৰ কাৰণে চোৱা কি হয়, আমি যিমান আইসোমাৰ পঢ়িছোঁ তাৰ মিনিংটো এইটো হ'ল যে ফৰ্মুলা সেম থাকে বা ষ্ট্ৰাকচাৰ সেম থাকে, বা কেতিয়াবা কি হয় ফিজিক্যাল প্ৰপাৰ্টি বেলেগ হয়, বা কেতিয়াবা কি হয় ফৰ্মুলা সেম থাকে ষ্ট্ৰাকচাৰ অলপ চেঞ্জ হৈ যায়, বা আমি লাষ্ট যেটো পালো আমাৰ কনফৰ্মেশ্যন তাতে কি আছিল 3D বস্তুটো বেলেগ হৈ যায়। এটা অপটিকেলত কি হয়, যেটো আমাৰ প্লেন পোলাৰাইজড লাইট আছে, মই কৈ আছো এটো কেনেকৈ হয়। তো প্লেন পোলাৰাইজড লাইট হয়, এটো কি কৰে সেম ফৰ্মুলা দুটা বস্তু হ'ব, এটাই কি কৰিব তাক ক্লকৱাইজ ৰোটেট কৰিব আৰু এটাই এন্টি ক্লকৱাইজ ৰোটেট কৰিব। ফৰ্মুলা সেম, মই দেখিলে লাগিব যে বস্তুটো একেই হয়, বাট কি হয় এটাই লেফট সাইডে যদি ৰোটেট কৰে এটাই ৰাইট সাইডে ৰোটেট কৰিব, তেনেকুৱা কনসেপ্ট। আৰু এটো কি কি হয় যে তাৰ ষ্ট্ৰাকচাৰটো স্লাইটলি অলপ চেঞ্জ আহিব। তো কি হয় সাপোজ আমি যেটো কম সুপাৰ ইম্পসিবল আৰু সুপাৰ আৰু নন ইম্পসিবল ইমেজ, মানে কি হয় সাপোজ আমাৰ এখন হাত আছে, আমাৰ হাত দুখন সেম হয়, মানে পুৰা এক্সাক্ট হয়। যদি আমি হাত দুখন এনেকৈ দিও ইয়াক কয় যে ইম্পসিবল, মানে ইয়াৰ ওপৰত যদি এনেকৈ দিও কি হয় পুৰা দেখা নোপোৱা হৈ গ'ল পিছফালৰখন, এটো কি বুলি কয় ইম্পসিবল। বা যদি হাতখন এনেকৈ দিও তো চাৰিটা আঙুলিটো লুকাই গ'ল, এইকেইটা আঙুলি কি হ'ল আমাৰ দেখা পাই থাকিল ন দুইটা আঙুলি, তো এটো কি কয় নন ইম্পসিবল। তো ইয়াতো কনসেপ্টটো এনেকুৱা, তো যিবিলাক মলিকুলে আমাক অপটিকেল আইসোমেৰিজম শো কৰে ইহঁত কি হয় নন সুপাৰ ইম্পসিবল ইমেজ, মানে এটাৰ ওপৰত যদি এটো থওঁ পুৰা ওভাৰলেপ নহয়। তো এতিয়া চাবা ফাৰ্স্ট কি হৈছে আমাৰ প্লেন পোলাৰাইজড লাইট। এটো কি হয় চাবা, সাপোজ আমাৰ লাইট ট্ৰেভেল কৰি আছে পয়েন্ট A টু B, পয়েন্ট A টু B লাইট ট্ৰেভেল কৰি আছে, তো আমাৰ লাইটটো সিধা যায় হয়নে। তো কি হ'ব ইয়াৰ যিবিলাক মলিকিউল আছে সেইবিলাক সব যিমান ডাইৰেকশন আছে পুৰা 360 ডিগ্ৰী কি কৰিব পাৰিব ভাইব্ৰেট কৰিব পাৰে। যদি 360 ডিগ্ৰী এনেকৈ আছে সব ডাইৰেকশনতে ভাইব্ৰেট কৰিব পাৰে, আৰু ভাইব্ৰেট হৈ থাকে যিমান মলিকিউল আছে যিমান ফটোন আছে সব ডাইৰেকশনতে ভাইব্ৰেট হৈ থাকে যেতিয়া লাইটটো এনেকৈ ট্ৰেভেল কৰে। তো এটো কি বুলি কয় আনপোলাৰাইজড লাইট, মানে জাস্ট সাপোজ আমাৰ বাল্ব বা সান বা এইবিলাকৰ পৰা যিবিলাক লাইট আহে এইবিলাক কি হয় আনপোলাৰাইজড লাইট। ইয়াত যদি আমি কি দিও এটা পোলাৰাইজাৰ দিও, এই লাইটটো যদি এটা পোলাৰাইজাৰ দি দিও ইয়াৰ পৰা কি আহে আমাৰ প্লেন পোলাৰাইজড লাইট, PPL প্লেন পোলাৰাইজড লাইট। মানে কি হয় এটো কি হৈছিল পুৰা 360 ডিগ্ৰী বহুত বহুত বেলেগ বেলেগ ডাইৰেকশনত ভাইব্ৰেট কৰি আছিল। ইয়াৰ পৰা কি হ'ব কল সাপোজ এনেকুৱা আছে অনলি এটা ডাইৰেকশন থাকিব, মানে এনেকে ইয়াৰ মলিকিউল বিলাক কি হ'ব আপ ডাউন আপ ডাউন আপ ডাউন, অকল এটা ডাইৰেকশনত ভাইব্ৰেট কৰিব, বাকি বিলাক ডাইৰেকশন বিলাক কি হৈ যায় ৰিডিউস হৈ যায়। তো এটা কি বুলি কয় পোলাৰাইজাৰ বুলি কয়। তাৰ মাজে যদি আমি আনপোলাৰাইজড লাইট দিও কি আমাক কি দিয়ে প্লেন পোলাৰাইজড লাইট। আৰু প্লেন পোলাৰাইজড লাইট মানে কি হৈ যায় ইয়াৰ যিবিলাক মলিকিউল আছে অনলি ওয়ান ডাইৰেকশনত ভাইব্ৰেট কৰিব। আনপোলাৰাইজড কি হৈ যায় 360 ডিগ্ৰী যিকোনো ডাইৰেকশনতে ভাইব্ৰেট কৰিব পাৰে। তো পোলাৰাইজটো ইম্পৰ্টেন্ট হয়। তো এতিয়া অপটিকেল আইসোমাৰ কি হয় যোনে প্লেন পোলাৰাইজড লাইট ক্লকৱাইজ বা এন্টি ক্লকৱাইজ ৰোটেট কৰে, মানে দুটা সেম মলিকিউল হ'ব, ফৰ্মুলা সেম হ'ব, ষ্ট্ৰাকচাৰটো স্লাইটলি চেঞ্জ হ'ব, আৰু ইহঁতৰ প্ৰপাৰ্টি কি হ'ব যে এটাই যদি ক্লকৱাইজ ৰোটেট কৰে এটাই এন্টি ক্লকৱাইজ ৰোটেট কৰিব। এতিয়া চোৱা এই যিবিলাক আমাৰ অপটিকেল আইসোমেৰিজম শো কৰা মলিকিউল আছে সেইবিলাকক আমি কি বুলি কওঁ কাইৰেল মলিকিউল। কাইৰেল মলিকিউল ইহঁতে কি কৰে এই কাইৰেল মলিকিউল বিলাকৰ কি কি থাকে দুটা টাইপ থাকে, এটা হৈছে ডেক্সট্ৰো और डेक्स्ट्रो रोटेटरी বুলি কয়, और কি বুলি কয় ডি স্মল ডি डेक्स्ट्रो रोटेटरी और ডি। ই কি কৰে ক্লকৱাইজ रोटेट কৰে। আৰু এটা আছে লেভো रोटेटरी और কি হ'ব এল। ই কি কৰিব एंटी क्लॉकवाइज
তো কাইৰেল মলিকিউল কি হয় যিবিলাকে আমাৰ ডেক্সট্ৰো অপটিকেল আইসোমাৰ শো কৰে মানে ইহঁতৰ এটা প্ৰপাৰ্টি হৈছে অপটিকেল আইসোমাৰ আইসোমেৰিজম বুলি কব অপটিকেল আইসোমেৰিজম ইহঁতৰ এটা প্ৰপাৰ্টি যিবিলাক কাইৰেল মলিকিউল এনেকুৱা নহয় যে সব কাইৰেল মলিকিউলে অপটিকেল আইসোমেৰিজম শো কৰে সবে নকৰে বাট ইয়াৰে কিছু মানে কি কৰে অপটিকেল আইসোমেৰিজম শো কৰে তো কাইৰেল মলিকিউলৰ এটা প্ৰপাৰ্টি হৈছে যে অপটিকেল আইসোমেৰিজম তাৰে যিবিলাক ডেক্সট্ৰো দুটা টাইপ আছে মানে ডেক্সট্ৰো ৰোটেটৰি অৰ ডি যিবিলাকে ক্লকৱাইজ ৰোটেট কৰে সিহঁতক কয় ডেক্সট্ৰো ৰোটেটৰি অৰ ডি আৰু যিবিলাকে এন্টি ক্লকৱাইজ কৰে সিহঁতক কয় লেভো ৰোটেটৰি অৰ এল এখিনি কি হল কাইৰেল মলিকিউলৰ এতিয়া চোৱা যিবিলাক কাইৰেল মলিকিউল আছে যোনে অপটিকেল আইসোমেৰিজম শো কৰে তো হেতৰ প্ৰপাৰ্টিটো কি বুলি কয় যে অপটিকেল এক্টিভিটি যে ইহঁতে কি প্ৰপাৰ্টি হয় এটো আন্ডাৰ কিহৰ কৰে অপটিকেল এক্টিভিটি বুলি কয় আৰু যিবিলাক সাবষ্টেন্সে মানে যিবিলাক কাইৰেল মলিকিউলৰ আন্ডাৰ যিবিলাক সাবষ্টেন্সে অপটিকেল এক্টিভিটি কৰে কাৰণ সব কাইৰেল মলিকিউলে অপটিকেল এক্টিভিটি নকৰে তাৰ ভিতৰত যিবিলাকে কৰে ইহঁতক কি বুলি কয় অপটিকেলি এক্টিভ মানে কাইৰেল মলিকিউলৰ কি হ'ব মেইনলি ডিভিজন দুটা হ'ব এটা কি হ'ব অপটিকেলি এক্টিভ এটা অপটিকেলি ইনএক্টিভ এই অপটিকেলি এক্টিভৰ পৰা আমাৰ কি আহিব ডি আৰু এল তো কাইৰেল মলিকিউলৰ দুটা ডিভিজন মেইনলি অপটিকেলি এক্টিভ অপটিকেলি ইনএক্টিভ মানে অপটিকেলি এক্টিভ অপটিকেলি ইনএক্টিভ কাইৰেল মলিকিউলৰ দুটা তো অপটিকেলি এক্টিভ বিলাকে যোনটো প্ৰপাৰ্টি শো কৰে তাক কি বুলি কয় অপটিকেল এক্টিভিটি আৰু সিহঁতক ডিভিজন কি আছে দুটা এটা ডি আৰু এল আৰু যিবিলাক অপটিকেলি ইনএক্টিভ আছে সিহঁতৰ একো ডিভিজন নাই एग्जांपल सोआ की হয় ল্যাকটিক এসিড আৰু এটো কি হয় গ্লিসাৰলডিহাইড আমি একেলগে কও গ্লিসাৰলডিহাইড বুলি কও তো ল্যাকটিক এসিড আৰু গ্লিসাৰলডিহাইড কি হয় আমাৰ হেবিলাক কাইৰেল মলিকিউল যোনে অপটিকেল এক্টিভিটি শো কৰে তো ইহত কি হ'ব এই দুটা কি হ'ব কাইৰেল মলিকিউল হুইচ আর অপটিক্যালি অ্যাক্টিভ ইহত কেটা অপটিক্যালি অ্যাক্টিভ এখানে ইহতে অপটিক্যাল আইসোমেরিজম শো করে বা অপটিক্যাল অ্যাক্টিভিটি শো করে কাইৰেল মলিকিউলস কি হয় ইহতৰ ফার্স্ট প্রপার্টি কি হয় যে ইহত অপটিক্যালি অ্যাক্টিভ হয় সব নহয় নট অল ইয়াৰে সাপোজ 50% কি হ'ব অপটিক্যালি অ্যাক্টিভ তো যিবিলাক অপটিক্যালি অ্যাক্টিভ হ'ব ইহতে কি কৰিব অপটিক্যাল আইসোমেরিজম শো কৰিব আৰু অপটিক্যালি অ্যাক্টিভ বিলাকৰ দুটা পাৰ্ট ডি আৰু এল আৰু ডি আৰু এল ক প্লাস আৰু মাইনাস বুলিও কয় ঠিক আছে ডি আৰু এল ক প্লাস আৰু মাইনাস বুলিও কয় তো কাইৰেল মলিকিউল কি হ'ল অপটিক্যালি অ্যাক্টিভ নট অল ফিউ মানে 50% বা 60% অপটিক্যালি অ্যাক্টিভ থাকে তাৰপিছত কি হয় ইহত sp3 হাইব্ৰিডাইজ কাৰ্বন উইথ 4 ডিফারেন্ট গ্ৰুপস মানে ইহতৰ যিবিলাক কাইৰেল মলিকিউল আছে ইহতৰ কি থাকিব যেটো কাৰ্বন থাকিব কাৰ্বনটো কি হ'ব sp3 হাইব্ৰিডাইজ কাৰ্বন হ'ব মানে ইয়াত এটা কাৰ্বন থাকিব যেটো sp3 হাইব্ৰিডাইজ হ'ব আৰু তাৰ চাৰিটা গ্ৰুপ sp3 হলে কেনেকুৱা আছিল এটো কাৰ্বন যদি এনেকুৱা আছিল চাৰিটা গ্ৰুপ আছিল তো চাৰিটা গ্ৰুপ কি হ'ব ডিফারেন্ট গ্ৰুপস বা এটমস ডিফারেন্ট গ্ৰুপস বা এটম এই চাৰিটা কি হ'ব বেলেগ বেলেগ গ্ৰুপ হ'ব বা বেলেগ বেলেগ এটম হ'ব থার্ড পয়েন্ট কি নো সিমেট্রি যেতিয়া চাৰিটা বেলেগ বেলেগ হ'ব সাপোজ এটা কাৰ্বন এনেকে এটা x এটা y এটা z এটা w কিবা সিমেট্ৰি আছে নেকি সাপোজ ইয়াতে x থাকিল তেনে সিমেট্ৰি কেনেকে হ'ল এনেকে হ'ল বা যদি ইয়াতে y ইফালে y থাকিল তেতিয়া এনেকে সিমেট্ৰি হ'ল মানে ইয়াতে x y w z চাৰিটা বেলেগ বেলেগ যেতিয়া হ'ব তেতিয়া কি হ'ব নো সিমেট্ৰি মানে আৰু নেক্সট কি আছে যে নন সুপাৰ ইম্পজিবল ইমেজেস তো ইহতৰ ওপৰত যদি বেলেগ এটা থৈ দিও তে কি হ'ব সুপাৰ ইম্পোজ নহব মানে আমাৰ হাতখন যদি এনেকে দি আৰু এনেকে দিও তেনেকুৱা কেছ হ'ব যে ইহত দুটা কি হ'ব নন সুপাৰ ইম্পজিবল ইমেজেস মানে এটাৰ ওপৰত আনটো থলে ফুললি ওভাৰলেপ হৈ না যায় নেক্সট আমি एग्जांपल চাবা ইয়াৰ এটা एग्जांपल চাবা তো মই কৰিছিলো গ্লাইচাৰ aldehyde বুলি
তো ইহত দুটাৰ নাম কি হল প্লাস আৰু মাইনাস কি হ'ব গ্লাইচাৰ এলডিহাইড প্লাস আৰু মাইনাস গ্লাইচাৰ এলডিহাইড যেতিয়া লাষ্টত এক্সাম্পল দিছিলো তেতিয়া কৈছিলো প্লাস আৰু মাইনাস গ্লাইচাৰ এলডিহাইড তো ইয়াতে চোৱা কি হ'ব এটো যদি উঠাই নি ইয়াৰ ওপৰত থওঁ তে কি হ'ব CH और CH2 দূৰ ওভাৰলেপ হৈ যাব CH2 আৰু CH2 ওভাৰলেপ হৈ যাব ইয়াতে কি আছে একচুয়ালি ইয়াতে এটা কাৰ্বন আছে তো ইহত তিনটা কি হৈ যাব ওভাৰলেপ হৈ যাব বাট ইয়াতে H আছে ইফালে OH আছে ইফালে H আছে ইহত কিটা ওভাৰলেপ নহব তো ইহত দুটা কি হল সুপাৰ কি নামটো নন সুপাৰ ইম্পসিবল ইমেজ অফ ইচ আদাৰ ইয়াক কি বুলি কয় প্লাস অর ডি আৰু ইয়াক কি বুলি কয় মাইনাস অর এল ই কি কৰিব ক্লকৱাইজ रोटेट কৰিব ই কি কৰিব এন্টি ক্লকৱাইজ रोटेट কৰিব এখিনি তোমালোকে ড্ৰ কৰি লবা এটা চোৱা ইয়াৰ যিকেটা কাৰ্বন আছে এই কাৰ্বন কেটা কি হয় সিমেট্ৰি নাই ন যিকেটা কাৰ্বন আছে ইহঁতৰ সিমেট্ৰি নাই কাৰণ চাৰিটা এটম বা গ্ৰুপ কি হয় ডিফাৰেন্ট হয় তো যিকেটা কাৰ্বন আছে ইহঁতৰ কি বুলি কয় এসিমেট্ৰিক কাৰ্বন কি বুলি কয় এসিমেট্রিক কার্বন আৰু সো এটো কি বুলি কয় প্লাস আৰু মাইনাস বা ডি আৰু এল ইহত কি বুলি কয় প্লাস মাইনাস আৰু ডি বা এল তো ইহত দুটা কি বুলি কব আমি ইনেক্সিওমার্স বুলি কম ইহত দুটা কল যে সাপোজ আমাৰ কি থাকে টুইনস থাকে ন সিমিলারলি ইয়াতে প্লাস আৰু মাইনাস তো ইহত দুটাক আমি কি বুলি কম ইনেক্সিওমার মানে ই ইয়াৰ ইনেক্সিওমার তো ইহত দুটা কি বুলি কয় ইনেক্সিওমার তো ইনেক্সিওমার প্রপার্টি কি হল সেম ফর্মুলা তো ইহতৰ কি হ'ব ফর্মুলা সেম হ'ব না কারণ স্ট্রাকচার ওয়াইজ ফর্মুলা সেম HOH CHO CHO CHOH CHOS কার্বন কার্বন তো ফর্মুলা সেম আর প্রপার্টিও কি হয় প্রপার্টিও সেম ইহতৰ যিবিলাক প্রপার্টি আছে প্রপার্টি সেম বাট জাস্ট ডিফারেন্স কি হল है যে রোটেট প্লেন পোলারাইজ লাইক ক্লকওয়াইজ আৰু এন্টি ক্লকওয়াইজ তো ই যদি ক্লকওয়াইজ কৰে ই কি কৰে এন্টি ক্লকওয়াইজ তো বাকি যিবিলাক প্ৰপাৰ্টি আছে বাকি যিবিলাক ইহতৰ প্ৰপাৰ্টি আছে ইহত দুটাৰ বাকি যিবিলাক প্ৰপাৰ্টি আছে এবিলাক প্ৰপাৰ্টি সেম খালি এটা বেলেগ কি যে রোটেট প্লেন পোলারাইজ লাইক ক্লকওয়াইজ অর এন্টি ক্লকওয়াইজ ই ক্লকওয়াইজ কৰিলে ই কি কৰিব এন্টি ক্লকওয়াইজ তো ইহতক কি বুলি কয় নন সুপাৰ ইম্পসিবল ইমেজ অফ ইচ আদাৰ তো ইহতক একেলগে কি বুলি কয় ইনেক্সিওমাৰ আৰু ই ইয়াৰ কি হয় নন সুপাৰ ইম্পসিবল ইমেজ ই ইয়াৰ কি হয় নন সুপাৰ ইম্পসিবল ইমেজ ঠিক আছে ফর্মুলা সেম প্রপার্টি সেম জাস্ট ডিফারেন্স কোড যে দুইটাই প্লেন পোলারাইজ লাইক ই যদি ক্লকওয়াইজ কৰে ই এন্টি ক্লকওয়াইজ কৰিব ঠিক আছে নেক্সট আমি কি চাব লাগিব পোলাৰিমিটাৰ তো পোলাৰিমিটাৰ কি হয় যে আমাৰ যিবিলাক লাইট রোটেট হৈ আছে ক্লকওয়াইজ বা এন্টি ক্লকওয়াইজ তো কিমান ডিগ্ৰীত রোটেট হৈ আছে হেতু আমি চাবৰ কাৰণে কি ইউজ কৰো পোলাৰিমিটাৰ আৰু কি হয় মেজাৰ এন্ড ডিটেক্ট অপটিক্যাল এক্টিভিটি যে রোটেট হৈ আছে নে নাই আৰু যদি হৈ আছে কিমান এংগলত হৈ আছে তাৰ কাৰণে আমি কি ইউজ কৰো পোলাৰিমিটাৰ এটা চাবা এই গুটে সেটআপটো কি হয় এই গুটে সেটআপটো হয় পোলাৰিমিটাৰ এই গুটেটো মিলি কি বনাই পোলাৰিমিটাৰ তো ফাৰ্স্টতে কি থাকিব এটা লাইট সোর্স থাকিব ইকোটা লাইট সাপোজ বাল্ব সান জিলৱা যিকোনো এটা লাইট সোর্স থাকিব আৰু তাৰ লাইট সোর্সটো কি হ'ব আনপোলাৰাইজ এই সোর্সটো কি হ'ব আনপোলাৰাইজ মানে ইয়াৰ পৰা যিবিলাক লাইট ওলাব সেইবিলাক কি হ'ব আনপোলাৰাইজ মানে যিমান ডাইৰেকশন আছে সব ডাইৰেকশনতে ভাইব্ৰেট কৰিব তাৰ পিছত আমি পোলাৰাইজাৰ লাগিব পোলাৰাইজাৰ আমি কি ইউজ কৰিম নিকলস প্ৰিজম ইয়াত কি হয় দুটা প্ৰিজম এনেকে এটা ওপৰত এটা তলত হয় কিবা কিবি আছে এৰেঞ্জমেন্ট তো তারপর আমি কি হয় আমার নিকলস প্রিজমটো বনে আৰু তো কি হিচাপে ইউজ কৰো আমি পোলারাইজার হিচাপে পোলারাইজাৰৰ বেস্ট एग्जांपल হল আমাৰ কি সানগ্লাস কি হয় আমাৰ পোলারাইজার তো আনপোলারাইজ লাইট তো আমি নিকলস প্রিজমত দিলো যোনটো কি হয় পোলারাইজার তারপর কি পালো আমি প্লেন পোলারাইজ লাইট পালো নিকল প্রিজমটো পোলারাইজার হয় তো তারপর আমি কি পাম প্লেন পোলারাইজ লাইট ঠিক আছে ইয়াৰ পৰা আমি স্যাম্পল হোল্ডাৰ টিউব ইয়াতে স্যাম্পলটো স্টোৰ হল তারপর আমি কি করব অ্যানালাইজার আৰু আইপিএস অ্যানালাইজার তুলি আমি কি চাও যে কিমান ডিগ্ৰী রোটেট হৈ আছে আৰু আইপিএস আমি কিনি বস্তু ডিটেক্ট কৰিব পাৰো যে কিমান ডিগ্ৰী রোটেট হৈছে ইয়াৰ ভিতৰত স্কেল বা কিমান এনেকুৱা থাকে কিমান ডিগ্ৰী রোটেট হৈ আছে লাইটটো এবিলাক ইহত দুটা মিলি আমি দেখা পাও তো এই গুটে সেটআপটো কি হৈছে পোলাৰিমিটাৰ তো তোমালোকক খুদিব পাৰে পোলাৰিমিটাৰ কি হয় বা এই গুটে সাৰ্কিটটো ড্ৰ কৰিব দিব পাৰে তো আমাৰ অপটিক্যাল আইসোমাৰ ইয়াতে খতম নেক্সট ক্লাছত আমি
প্ৰিপাৰেচন অফ এলকেনছ পৰা ষ্টাৰ্ট দিম এলকিনছ এলকাইনছ এইবিলাকৰ প্ৰিপাৰেচন আৰু তাৰ ৰিএকচন এইবিলাক আমি নেক্সট ক্লাছৰ পৰা ষ্টাৰ্ট দিম থ্যাংক ইউ